মই গোবৰ পেলাব আহিছোঁ তেতিয়া মই দেখিছোঁ কিবা মানে বগাকৈ দেখিলোঁ তাৰপাছত মোৰ ভাইটিক গৈ ক'লোঁ ঘটনাটো মই নাজানো ৰাতি কিমানটা বজা হৈছে কি হৈছে মই একো খবৰ নাই কিন্তু ৰাতিপুৱা মই গোবৰ পেলাব আহিছিলোঁ তেতিয়া মই দেখিছোঁ অঁ খবৰ দিলে ভাইটিহঁতক ক'লোঁ আমাৰ ভাগিনীহঁতক ক'লোঁ যাতে ব্ৰহ্মজান তিনিআলি স্থানীয় লোকে আমাক খবৰ দিয়ে যে ৰনক বাহাদুৰ লিম্বুৰ বাৰীৰ পিছফালে এটা হাতী পৰি আছে তো লগে লগে আমি উক্ত স্থানত উপস্থিত হওঁ সঁচাকৈ এটা হাতী মখনা হাতী ইয়াতে পৰি আছে আমি লগে লগে আমাৰ ওপৰ মহলক জনাওঁ লগতে WTI আমাৰ ডক্টৰ ভেটেনেৰী ডক্টৰ তেওঁলোকক খবৰ দিয়া হৈছে তেওঁলোকে আহি পোষ্টমৰ্টম কৰিব তেতিয়াহে ঘটনাটো কেনেদৰে ঘটিলে কি কাৰণে মৰিলে তেতিয়াহে আমি গম পাম ভালকৈ Do not forget to like, share and subscribe to the Assam Tribune.